আজিলৈকে আমি কাকবা কৈছে নেকি 12 ঘণ্টা ইউনিয়ন ডিউটি কৰিবলৈ কোনোবা কম পাৰিব নেকি? আমি 12 ঘণ্টা ডিউটি আমি একসেপ্ট নকৰো, আমি ইউনিয়নো একসেপ্ট নকৰো। আৰু 12 ঘণ্টা ডিউটি আমাৰ ইয়াত নাই। 8 ঘণ্টা ডিউটি ৰাতিপুৱা 8টাৰ পৰা গধূলি 5টালৈকে, তাৰপিছত যিটো হ'ব সেইটো উঠি দিব লাগিব। নামটো তেখেতৰ আছিলে আপোনাৰ ঝাকসু মণ্ডল, ৱেষ্ট বেংগল। কোন কোম্পানীত কাম কৰিছিলে? টুৱামেন কোম্পানীত কাম কৰি থকা অৱস্থাত এইটো ঘটনাটো হৈছে। 12 ঘণ্টা কাম কৰাটো একচুৱেলি মানে কি 12 ঘণ্টা কামটো হয় কৰাই আছে 12 ঘণ্টা কাম। 12 ঘণ্টা কাম কৰাটো আচলতে ৱৰ্কাৰৰ পক্ষত এইটো নহয়, কাৰণ ইয়াত আমাৰ অসমত আমি যিহেতু গম পাওঁ যে 12 ঘণ্টা ডিউটি বুলি কিবা হেৰি নাই, মানে 8 ঘণ্টাই ডিউটি, নৰ্মেলি ডিউটি 8 ঘণ্টা। কিন্তু দেখা গৈছে টুৱামেন কোম্পানীয়ে 12 ঘণ্টা ডিউটি কৰাইছে, বহুত লোকক 12 ঘণ্টা ডিউটি কৰাইছে, কিন্তু তাৰ বিনিময়ে সেই অভাৰ টাইম যিটো বস্তু সেইটো দিয়া নাই। আজিলৈকে আমি কাকবা কৈছে নেকি 12 ঘণ্টা ইউনিয়ন ডিউটি কৰিবলৈ কোনোবা কম পাৰিব নেকি? আমি 12 ঘণ্টা ডিউটি আমি একসেপ্ট নকৰো, আমি ইউনিয়নো একসেপ্ট নকৰো। আৰু 12 ঘণ্টা ডিউটি আমাৰ ইয়াত নাই। 8 ঘণ্টা ডিউটি ৰাতিপুৱা 8টাৰ পৰা গধূলি 5টালৈকে, তাৰপিছত যিটো হ'ব সেইটো উঠি দিব লাগিব। নামটো তেখেতৰ আছিলে আপোনাৰ ঝাকসু মণ্ডল, ৱেষ্ট বেংগল। কোন কোম্পানীত কাম কৰিছিলে? টুৱামেন কোম্পানীত কাম কৰি থকা অৱস্থাত এইটো ঘটনাটো হৈছে। 12 ঘণ্টা কাম কৰাটো একচুৱেলি মানে কি 12 ঘণ্টা কামটো হয় কৰাই আছে 12 ঘণ্টা কাম। 12 ঘণ্টা কাম কৰাটো আচলতে ৱৰ্কাৰৰ পক্ষত এইটো নহয়, কাৰণ ইয়াত আমাৰ অসমত আমি যিহেতু গম পাওঁ যে 12 ঘণ্টা ডিউটি বুলি কিবা হেৰি নাই, মানে 8 ঘণ্টাই ডিউটি, নৰ্মেলি ডিউটি 8 ঘণ্টা। কিন্তু দেখা গৈছে টুৱামেন কোম্পানীয়ে 12 ঘণ্টা ডিউটি কৰাইছে, বহুত লোকক 12 ঘণ্টা ডিউটি কৰাইছে, কিন্তু তাৰ বিনিময়ে সেই অভাৰ টাইম যিটো বস্তু সেইটো দিয়া নাই। আজিলৈকে আমি কাকবা কৈছে নেকি 12 ঘণ্টা ইউনিয়ন ডিউটি কৰিবলৈ কোনোবা কম পাৰিব নেকি? আমি 12 ঘণ্টা ডিউটি আমি একসেপ্ট নকৰো, আমি ইউনিয়নো একসেপ্ট নকৰো। আৰু 12 ঘণ্টা ডিউটি আমাৰ ইয়াত নাই। 8 ঘণ্টা ডিউটি ৰাতিপুৱা 8টাৰ পৰা গধূলি 5টালৈকে, তাৰপিছত যিটো হ'ব সেইটো উঠি দিব লাগিব। নামটো তেখেতৰ আছিলে আপোনাৰ ঝাকসু মণ্ডল, ৱেষ্ট বেংগল। কোন কোম্পানীত কাম কৰিছিলে? টুৱামেন কোম্পানীত কাম কৰি থকা অৱস্থাত এইটো ঘটনাটো হৈছে। 12 ঘণ্টা কাম কৰাটো একচুৱেলি মানে কি 12 ঘণ্টা কামটো হয় কৰাই আছে 12 ঘণ্টা কাম। 12 ঘণ্টা কাম কৰাটো আচলতে ৱৰ্কাৰৰ পক্ষত এইটো নহয়, কাৰণ ইয়াত আমাৰ অসমত আমি যিহেতু গম পাওঁ যে 12 ঘণ্টা ডিউটি বুলি কিবা হেৰি নাই, মানে 8 ঘণ্টাই ডিউটি, নৰ্মেলি ডিউটি 8 ঘণ্টা। কিন্তু দেখা গৈছে টুৱামেন কোম্পানীয়ে 12 ঘণ্টা ডিউটি কৰাইছে, বহুত লোকক 12 ঘণ্টা ডিউটি কৰাইছে, কিন্তু তাৰ বিনিময়ে সেই অভাৰ টাইম যিটো বস্তু সেইটো দিয়া নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।